নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম ৰচনা তোমাৰ জীৱনৰ লক্ষ্য। ইয়াত থাকিব আৰম্ভণি, লক্ষ্য নিৰ্ধাৰণ, লক্ষ্য প্ৰাপ্তিৰ প্ৰস্তুতি, লক্ষ্য নিৰ্বাচনৰ কাৰণ আৰু সামৰণি। এইখন 2013 আৰু 2015ত আহিছে, গতিকে এইবাৰ 2025ত আহিব পৰা চান্স আছে। গতিকে আমি আৰম্ভণি কৰোঁ। লক্ষ্যত উপনীত হ'বলৈ হ'লে বাটৰ কাঁইটলৈ ভয় নকৰিবা, কিয়নো জীৱনৰ কাঁইটীয়া বাটতহে খোজবোৰ খৰ হয়। উক্ত কথাকে কৈছিল স্বামী বিবেকানন্দই। মানুহৰ আশাৰ পৰিধি অন্তহীন, অলেখ কামনাই মানুহৰ মন দিগন্তৰ পৰিধিত লুকাভাকু খেলে। মানুহৰ মনে বিচাৰে বগলীৰ শুধোতেউকাত উৰি উৰি কোনোবা দূৰ দিগন্তত মনোৰম সপোন ৰাজ্যৰ সৈতে সাতৰঙী ৰামধেনুৰ দৰে ৰঙীন কাৰেং গঢ়িবলৈ। মানুহৰ কল্পনাই বিচাৰে নোপোৱাক পাবলৈ, নোচোৱাক চাবলৈ। অৰ্জুনৰ দৰে উদ্দীপ্ত প্ৰভাৰে সমুজ্জ্বল গাণ্ডৱধাৰী হৈ দিগ্বিজয় কৰিবলৈ। ভীমৰ দৰে প্ৰবল শক্তি সম্পন্ন গদাধাৰী হৈ বিশ্বৰ সকলো বীৰক পদপ্ৰান্তত ধৰাশায়ী কৰিবলৈ। এনেদৰে সীমাহীন কল্পনাৰ ক'তো অন্ত নাই, অন্ত হয় মাথো জীৱনৰ খেলা। গতিকে কামনাবোৰক কৰ্মৰ নাগপাশেৰে বন্দী কৰি জীৱনত আগবাঢ়ি যোৱাটোৱে হৈছে মানুহৰ প্ৰকৃত লক্ষ্য। লক্ষ্য নিৰ্ধাৰণ। লক্ষ্যহীন জীৱন কাণ্ডাৰীবিহীন নৌকাৰ দৰে। কাণ্ডাৰীবিহীন নৌকা কোন বিপদ উৰ্মিৰ বুকুত উৰি উৰি চাকনৈয়াত বুৰগৈ কোন দিগন্তত বিলীন হৈ যায় কোৱা টান। সেয়েহে ছাত্ৰ জীৱনতে লক্ষ্য স্থিৰ কৰি শৈশৱৰ পৰা লক্ষ্যত উপনীত হোৱাৰ পথ নিষ্কণ্টক কৰি ল'ব লাগে। ময়ো মোৰ জীৱনৰ এক সুলক্ষ্য মন দাপোণত বান্ধি লৈছোঁ। মোৰ কল্পনাত নিবন্ধিত সেই সুলক্ষ্যটি হ'ল এজন সুচিকিৎসক হোৱা। গতিকে এতিয়াৰে পৰা মই মোৰ লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰিছোঁ। মই জানো আৰু মোৰ দৃঢ় বিশ্বাস যত্ন কৰিলে নাপায়। লক্ষ্য প্ৰাপ্তিৰ প্ৰস্তুতি। ইংৰাজীত এষাৰ কথা আছে, where there is a will, there is a way। এনে প্ৰবল ইচ্ছা শক্তিৰ বলতে ষ্টিফেন হকিন্স, আব্দুল কালামৰ দৰে মহান বিজ্ঞানীৰ নাম আমি উল্লেখ কৰিব পাৰোঁ, যি জীৱনৰ বাটত সন্মুখীন হোৱা সংঘাত আৰু সমস্যা নিজৰ প্ৰবল ইচ্ছা শক্তিৰে জয় কৰিছে, যাৰ বাবে বিজ্ঞান মাথোঁ জীৱিকাৰ উপায় হৈ থকা নাই, হৈছে মানৱ কল্যাণৰ এক মহামন্ত্ৰ। জীৱনৰ মহাসংকটক তেওঁলোকে সাহসেৰে জয় কৰিছিল। ইচ্ছা শক্তিৰ অবিহনে কোনো কামেই সম্ভৱ নহয়। ময়ো জানো লক্ষ্যত উপনীত হোৱা ইমান সহজসাধ্য নহয়। সেয়েহে মই মোৰ সাধ্য অনুসৰি কষ্ট আৰু চেষ্টাৰ ক্ৰুটি কৰা নাই। সময় যাতে অবাবত নষ্ট নহয় তাৰ বাবে সজাগ আৰু সচেতন হৈ থাকিবলৈ যত্ন কৰিছোঁ। ব্যক্তিগত সুখ দুখৰ প্ৰতি উদাসীন হৈ মোৰ মনৰ পৰা এপলকৰ বাবেও লক্ষ্যৰ কথা আঁতৰিবলৈ নিদিয়াৰ প্ৰচেষ্টা কৰিছোঁ। মই হাইস্কুল শিক্ষান্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এখন ভাল মহাবিদ্যালয় বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ কঁকালত টঙালি বান্ধিছোঁ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মোৰ মেধাৰ সামৰ্থৰে ভাল ফলাফল লাভ কৰাৰ লগতে চিকিৎসা শাস্ত্ৰ অধ্যয়নাৰ্থে সৰ্বভাৰতীয় চিকিৎসকৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ মন পাঙিছোঁ। ৰাতিৰ আকাশ শুৱনি কৰি তিৰবিৰাই থকা তৰাৰ দৰেই চিকিৎসা শাস্ত্ৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পৰিকল্পনাত মই নিমগ্ন হৈছোঁ। লক্ষ্য নিৰ্বাচনৰ কাৰণ। মই এই সুলক্ষ্যটি নিৰ্বাচন কৰাৰ প্ৰধান কাৰণ হ'ল এই লক্ষ্যৰ প্ৰতি মই অতিশয় অভিভূত, অতিশয় সন্মোহিত। মানুহৰ জীৱনটো সুখ দুখেৰে জৰ্জৰিত, হাঁহি কান্দোনেৰে প্ৰপীড়িত। এই সুখ দুখ হাঁহি কান্দোনেৰে ভৰা জীৱন চৰ্চাৰ মাজত চিকিৎসা বৃত্তিটো নৈতিকতা আৰু মানৱতাৰ ক্ষেত্ৰত উচ্চ সন্মানযুক্ত, উচ্চ সমাদৃত। মই জানো ভালদৰে হৃদয়ংগম কৰোঁ চিকিৎসকসকল যিসকলে গোটেই জীৱন ৰোগীৰ পৰিচৰ্যাত অতন্দ্ৰ প্ৰহৰী হৈ জীৱন অতিবাহিত কৰে, চিকিৎসকজনেই ৰোগীৰ বাবে অন্ধলাৰ লাঠিস্বৰূপ। দ্বিতীয়তে মহান পুৰুষসকলৰ বহু কথাই, বহু বাণীয়ে মোক প্ৰতি ক্ষণত প্ৰতি মুহূৰ্তত উদ্বুদ্ধ কৰে। সুকবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানুহেই দেৱ মানুহেই শিৱ, সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ মানুহে মানুহৰ বাবে গীতটোৱে মোক বৰকৈ আকৰ্ষণ কৰে। এই ক্ষেত্ৰত মহামানৱ মহাত্মা গান্ধীৰ এষাৰ বাণী প্ৰণিধানযোগ্য। তেওঁ কৈছিল, ডেট ছাৰ্ভিচ
is the noblest which rendered for its own sake. গতিকে মই গাঁৱত বাস কৰা দৰিদ্ৰ লোকসকলৰ চিকিৎসাৰ বাবে অৰ্থাৎ মানৱ সেৱা কৰাৰ বাবে এই লক্ষ্য নিৰ্বাচন কৰি লৈছোঁ। সামৰণি। মই মোৰ গাঁৱলৈ উভতি গৈ বিনা পৰিশ্ৰমেৰে দৰিদ্ৰজনৰ সেৱা কৰি গাঁৱৰ ৰাইজৰ হেতা উঠত হাঁহি বিৰিঙাম। ধৰিত্ৰীৰ বিশাল বক্ষৰ পৰা অন্ধকাৰ নেওচি নৱপ্ৰভাৰে গাঁওখন আলোকিত কৰিম। পৰশুতাৰৰ দ্বাৰা উদ্ঘাটিত শিলাখণ্ডৰ মাজত লুকাই থকা পুণ্যশূলীৰ লোহিতৰ দৰে শান্তিৰ নিজৰা বৈ আনি মোৰ সেউজ এই গাঁওখনলৈ। এয়ে মোৰ লক্ষ্য, এয়ে মোৰ প্ৰতিজ্ঞা। গতিকে হে জগদীশ্বৰ, মোক মোৰ লক্ষ্যত উপনীত হ'বলৈ, সাধনাত সিদ্ধি লাভ কৰিবলৈ শক্তি দিয়া, প্ৰেৰণা দিয়া, যাতে মোৰ লক্ষ্যত উপনীত হৈ মানৱ সেৱাত অহোপুৰুষাৰ্থ কৰিব পাৰোঁ।